সমূহ নগাঁওবাসী ৰাইজক নমস্কাৰ জনাইছো। আমি সকলোৱে জানো অহা 8 ছেপ্টেম্বৰ আমাৰ সকলোৰে প্ৰিয় শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন। আৰু এইবাৰ তেখেতৰ জন্মদিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। এইবাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন 100 বছৰ ভৰিল। আৰু এই জন্ম শতবাৰ্ষিকী পাতিবৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণে এক পৰিকল্পনা কৰা হৈছে আৰু এটা বছৰ দীঘলীয়া বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। অসম চৰকাৰৰ ফালৰ পৰাই হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালতো জন্ম শতবাৰ্ষিকী পাতিবৰ কাৰণে বিভিন্ন ধৰণে যোজা চলোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁওবাসী ৰাইজৰ সহযোগত নগাঁৱতো এক বিশেষ কাৰ্যক্ৰম লোৱা হৈছে। আপোনালোকে জানি সুখী হ'ব, নগাঁৱৰ স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে অহা 10 ছেপ্টেম্বৰত নগাঁও নবীন আমিন খেলপথাৰত পুৱা 11 বজাত 15,000 ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো কালজয়ী গীত মানুহে মানুহৰ বাবে, এই গীতটি একেলগে পৰিৱেশিত হ'ব। আমাৰ কাৰণে সেই দিনটো অতিকৈ গৌৰৱান্বিত দিন হ'ব। আৰু একেলগে 15,000 ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ পাছত আমি আশা কৰিছো যে ই এক ইণ্ডিয়া বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ব। আমি সকলো নগাঁওবাসী ৰাইজে এই দিনটোৰ কাৰণে বাট চাই আছো আৰু সকলো ফালৰ পৰাই মই ৰাইজৰ আমি অংশগ্ৰহণ আৰু আশীৰ্বাদ বিচাৰিছো। সমূহ নগাঁওবাসী ৰাইজক মই আন এটা অনুৰোধ জনাইছো, সেইদিনাই গধূলি সময়ত আমি আমাৰ পদূলি মুখত দুগছি বন্তি জ্বলাই আমি তেখেতক শ্ৰদ্ধাৰে কৰো। আহক এই দুইটা আমাৰ যি কাৰ্যসূচীক সকলোৰে অংশগ্ৰহণ কৰো। মই পুনৰবাৰ নগাঁওবাসী ৰাইজক অনুৰোধ জনাইছো। ধন্যবাদ।